যিসকলে মোলৈ মেছেজ কৰি থাকে তেওঁলোকৰ কাৰণে আজি এইটো ভিডিঅ'। আচলতে মই যিটো সময়ত লাইভ আহোঁ, লাইভ অহাৰ টাইমত তেওঁলোকে নেদেখে চাগে। যেতিয়া মোৰ লাইভটো শেষ হয় তাৰ পিছত এদিনৰ পিছত বা গধূলি টাইমত, সন্ধিয়া টাইমত তেনেকুৱাত দেখে নিশ্চয়। তেতিয়া মানে মোলৈ মেছেজ আহে, সেই ভিডিঅ'সমূহত মেছেজ আহে, বাইদেউ মই আপোনাক লাইভত জইন হৈ আছোঁ, আপুনি মোক দেখা নাই। বাইদেউ আপুনি মোৰ মেছেজবিলাক নাই দেখা নেকি? মোৰ মেছেজবিলাক যে আপুনি ৰেচপণ্ড কৰা নাই। কথাটো কি তেওঁলোকে আচলতে গমেই নাপাইছে। আচলতে মোৰ লাইভটো সেইটো লাইভ মোৰ হৈ গ'ল, তাৰপিছত পিছদিনাখনি দেখে, নতুবা সন্ধিয়া সময়ত দেখে। তেতিয়া তেওঁলোকে মোলৈ মেছেজ কৰে, কেতিয়াবা ইনবক্সত কয় যে বাইদেউ আপুনি মোক মেছেজবিলাক নপঢ়িলে যে, মোৰ মেছেজবিলাক আপুনি অকণো গুৰুত্বই নিদিলে যে। তেনেকুৱা ধৰণৰ কথাবিলাক ইনবক্সত আহে। আগৰ পৰাই তেনেকুৱা 2-3জন মানে মোলৈ মেছেজ কৰি তেনেকৈ আছিলে, কিন্তু সেইটো তেওঁলোকৰ একেবাৰে ভুল ধাৰণা। কাৰণ তেওঁলোকে একেবাৰে নাজানে, কাৰণ সেই লাইভটোত কি লিখা আছে সকলোকে এইটো জানিবলগীয়া কথা, চাবলগীয়া কথা। আচলতে ইজ লাইভ লিখা আছেনে সেইটোত ৱাজ লাইভ লিখা আছে? সেইটো যিটো হৈ গ'ল, হৈ যোৱাটো ইজ মানে ৱাজ লাইভ আছিলে, সেইটো হৈ যোৱা সেইটোত আৰু মই কেনেকৈ দেখিম? তাৰপিছতহে দেখিম। তেওঁলোকে মেছেজ কৰাখিনি দেখি আছোঁ আৰু তেওঁলোকে নাজানে। আৰু ইজ লাইভ যিটো হৈ আছে, বৰ্তমান হৈ আছে, এতিয়া হৈ আছে লাইভটো, তেতিয়া সেই কথাখিনি যদি লিখিলেহেঁতেন তেতিয়া দেখিলোহেঁতেন। সেই তেনেকুৱা কিছুমান ব্যক্তি আছে আৰু বহুত কিবা কিবি তেনেকুৱা বন্ধু বান্ধৱী আছে নজনা, যিসকলে নাজানে। আৰু নজনাটো সঁচাকৈ জানিবৰ কাৰণে হাবিয়াস কৰিব লাগে আৰু কাৰোবাক সুধিব লাগে বস্তুটো এইটো কেনেকুৱা ধৰণৰ বাইদেউ বা দাদা। কাৰোবাৰ গৈ পেলাই সুধিলে তেনেকৈ সুন্দৰকৈ যদি শিকি বুজি আগবাঢ়ি যায়, তেতিয়াহে আপোনালোকে ভাল কণ্টেণ্ট হ'ব পাৰিব। নহ'লে আপোনালোকে তলতে ৰৈ থাকিব। বহুত বন্ধু বান্ধৱী তেনেকুৱা আছে, যদি নাজানে সুধিব। ইজনে সিজনক আমি সহায় কৰাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব। গতিকে সকলোৱে ইজনে সিজনৰ হাতত ধৰি আমি আগবাঢ়ি যাব লাগিব। সকলোকে আমি নজনা কথাটো শিকাব লাগিব। মই নজনা কথাটো কাৰোবাক যদি মই সোধোঁ, তেওঁলোকে মোক উত্তৰ দিব লাগিব। তেনেকৈ আমি একেখন নাৱৰে যাত্ৰী। ইয়াকে আজি ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ। ধন্যবাদ।